ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে এই মুহূৰ্তত আপোনাৰ অনুভৱ আৰু সমান্তৰালভাৱে এই বঁটা গ্ৰহণ কৰি মানে ভাল লাগিছে, উৎসাহিত হৈছোঁ। এইটো সাধাৰণ কথা আৰু মানে যে এই বয়সতো সামৰিব খুজিও সামৰিবলৈ দিয়া নাই মানুহে, সেই উৎসাহিত কৰিছে। আৰু এনেও ভাবিয়ে আছিলোঁ যে কৰি থাকিব লাগিব, চিনেমা নহ'লেও মই নাটক কৰি থাকিম। গতিকে কিবা এটা কৰি থাকিব লাগিব, সেইখিনিয়ে মোৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে এই মুহূৰ্তত আপোনাৰ অনুভৱ আৰু সমান্তৰালভাৱে এই বঁটা গ্ৰহণ কৰি মানে ভাল লাগিছে, উৎসাহিত হৈছোঁ। এইটো সাধাৰণ কথা আৰু মানে যে এই বয়সতো সামৰিব খুজিও সামৰিবলৈ দিয়া নাই মানুহে, সেই উৎসাহিত কৰিছে। আৰু এনেও ভাবিয়ে আছিলোঁ যে কৰি থাকিব লাগিব, চিনেমা নহ'লেও মই নাটক কৰি থাকিম। গতিকে কিবা এটা কৰি থাকিব লাগিব, সেইখিনিয়ে মোৰ এই মুহূৰ্তত মোৰ অনুভৱ হৈছে যে পঞ্চদশ শতিকাতেই শংকৰদেৱ মাধৱদেৱ গুৰু দুজনাই এই পবিত্ৰ মাজুলী ভূমিত তেখেতসকলে ইয়াতে একেলগ হৈছিলে আৰু নৱবৈষ্ণৱ ধৰ্মৰ তেখেতে ইয়াতে সোপান ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত 64খন সত্ৰৰে এই মাজুলী বিধৌত হৈছিলে। বৰ্তমান সময়তো 31খনৰ ওপৰ সৰু বৰ সত্ৰৰে এই মাজুলী বিমণ্ডিত হৈছে। আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে আমি আশা ৰাখোঁ যে ভাষা সংস্কৃতিৰ লগতে মাজুলীৰ লোকসংগীত তথা সত্ৰীয়া সংগীতৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতসকলে মনোনিৱেশ কৰিব। আমি সহযোগিতা কৰিম যে মাজুলীৰ ঐতিহ্য পৰম্পৰা এই বিশ্ববিদ্যালয়খনৰ যোগেদি যাতে অসমৰ তথা ভাৰতমুখী তথা বিশ্বমুখী হয়, ইয়াকে কামনা কৰি আজি পবিত্ৰ মুহূৰ্তত আমি দুজনাৰ গুৰুৰ চৰণত প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে এই মুহূৰ্তত আপোনাৰ অনুভৱ আৰু সমান্তৰালভাৱে এই বঁটা গ্ৰহণ কৰি মানে ভাল লাগিছে, উৎসাহিত হৈছোঁ। এইটো সাধাৰণ কথা আৰু মানে যে এই বয়সতো সামৰিব খুজিও সামৰিবলৈ দিয়া নাই মানুহে, সেই উৎসাহিত কৰিছে। আৰু এনেও ভাবিয়ে আছিলোঁ যে কৰি থাকিব লাগিব, চিনেমা নহ'লেও মই নাটক কৰি থাকিম। গতিকে কিবা এটা কৰি থাকিব লাগিব, সেইখিনিয়ে মোৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে এই মুহূৰ্তত আপোনাৰ অনুভৱ আৰু সমান্তৰালভাৱে এই বঁটা গ্ৰহণ কৰি মানে ভাল লাগিছে, উৎসাহিত হৈছোঁ। এইটো সাধাৰণ কথা আৰু মানে যে এই বয়সতো সামৰিব খুজিও সামৰিবলৈ দিয়া নাই মানুহে, সেই উৎসাহিত কৰিছে। আৰু এনেও ভাবিয়ে আছিলোঁ যে কৰি থাকিব লাগিব, চিনেমা নহ'লেও মই নাটক কৰি থাকিম। গতিকে কিবা এটা কৰি থাকিব লাগিব, সেইখিনিয়ে মোৰ এই মুহূৰ্তত মোৰ অনুভৱ হৈছে যে পঞ্চদশ শতিকাতেই শংকৰদেৱ মাধৱদেৱ গুৰু দুজনাই এই পবিত্ৰ মাজুলী ভূমিত তেখেতসকলে ইয়াতে একেলগ হৈছিলে আৰু নৱবৈষ্ণৱ ধৰ্মৰ তেখেতে ইয়াতে সোপান ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত 64খন সত্ৰৰে এই মাজুলী বিধৌত হৈছিলে। বৰ্তমান সময়তো 31খনৰ ওপৰ সৰু বৰ সত্ৰৰে এই মাজুলী বিমণ্ডিত হৈছে। আৰু মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ে আমি আশা ৰাখোঁ যে ভাষা সংস্কৃতিৰ লগতে মাজুলীৰ লোকসংগীত তথা সত্ৰীয়া সংগীতৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতসকলে মনোনিৱেশ কৰিব। আমি সহযোগিতা কৰিম যে মাজুলীৰ ঐতিহ্য পৰম্পৰা এই বিশ্ববিদ্যালয়খনৰ যোগেদি যাতে অসমৰ তথা ভাৰতমুখী তথা বিশ্বমুখী হয়, ইয়াকে কামনা কৰি আজি পবিত্ৰ মুহূৰ্তত আমি দুজনাৰ গুৰুৰ চৰণত প্ৰণিপাত জনাইছোঁ। ধন্যবাদ।